উন্নয়নে ঢুকি নোপোৱা বোকাখাট সমষ্টিৰ এখন গাঁও স্বাধীনতাৰ ৭৭ বছৰ পিছতো গাঁওবাসীয়ে নাপালে বিশুদ্ধ খোৱা পানী। কাজিৰঙাৰ পিলখানা গাঁৱৰ ৰাইজে আজিও সেৱন কৰিবলগীয়া হৈছে নদীৰ পানী। অপৰিষ্কাৰ পানী সেৱন কৰাৰ ফলত গাঁওখনৰ বহু বাসিন্দা আক্ৰান্ত হৈছে বিভিন্ন ৰোগত। চৰকাৰৰ জল জীৱন আঁচনিৰ কোটিটকীয়া প্ৰকল্প স্থাপনৰ পিছতো কাৰ্যক্ষম নোহোৱাত নৈ নিজৰাৰ পানী সেৱন কৰিবলগীয়া হৈছে গাঁওবাসীয়ে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই। হয়, উন্নয়নে ঢুকি নোপোৱা বোকাখাট সমষ্টিৰ এখন গাঁও, যিখন গাঁৱৰ লোকে বৰ্তমানেও স্বাধীনতাৰ ৭৭টা বছৰ অতিক্ৰম কৰাৰ পাছতো বৰ্তমানেও নদীৰ পানী সেৱন কৰিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত আমি বোকাখাট সমষ্টিৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা বিশেষ স্থানত উপস্থিত আছোঁ। আৰু এই মুহূৰ্তত আমি এটা দৃশ্য প্ৰতিনিধি মই দৰ্শকক দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে এইখিনি মুহূৰ্তত যদি চোৱা যায়, আমি এটা কথা উল্লেখ কৰিব লাগিব, যিটো সময়ত মিছন জল জীৱন আঁচনিৰ অধীনত ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা হৈছে বুলি চৰকাৰে সভাই সমিতিয়ে উল্লেখ কৰে বা ঘোষণা কৰে, সেই একে সময়তে এই গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি সেৱন কৰি আহিছে নদীৰ পানী। আৰু বৃহত্তৰ কাজিৰঙা পানী যোগান প্ৰকল্প নামেৰে এটা প্ৰকল্প, কোটিটকীয়া এটা প্ৰকল্প আছে যদিও সেই প্ৰকল্পৰ দ্বাৰা কোনো ধৰণৰ ৰাইজ ফলপ্ৰসূ হোৱা নাই। আৰু এই মুহূৰ্তত যদি চোৱা যায়, আমি ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ, কেৱল মাত্ৰ ফুলদানিৰ দৰেহে হৈ পৰিছে কোটিটকীয়া প্ৰকল্পটো। আৰু এইদৰে দেখা পোৱা গৈছে তেওঁলোকে প্ৰতিটো দিনতে এইদৰে তেওঁলোকে পানী নিবৰ বাবে ইয়ালৈ আহে। আৰু এই মুহূৰ্তত আমি কিছু লোক আছে, আমি প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। আজিও আপোনালোকে নদীৰ পানী খাবলগীয়া হৈছে। ইতিমধ্যে আপোনালোকে এটা প্ৰকল্প লাভ কৰিছিলে কোটিটকীয়া, কি ক'ব বিচাৰিব, কি হৈছে কথাটো? সেইটো মুঠতে ফুলদানি হিচাপে ৰাখিছে। আমাৰ ইয়াত টিউবেলো নবহে, কুঁৱাও নবহে, আৰু ইয়াত আমি নদীৰ পানীয়ে খাওঁ, আৰু সেইটো ফুলদানি হিচাপে ৰাখি থৈছে। কিমান দূৰ আহিবলগীয়া হয় নদীলৈ? এতিয়া 2 কিলোমিটাৰ হ'ব, 2 কিলোমিটাৰ। আৰু ৰাস্তাটো মানে গোটেই বৰষুণে খান্দি দিছে, অহা যোৱা কৰিব আমাৰ অসুবিধা, আমি আহিবও নোৱাৰোঁ, আৰু পানী ল'লে মানে আমি উঠিব নোৱাৰোঁ। প্ৰকল্পটো আছে যদিও আপোনালোকে ফলপ্ৰসূ হোৱা নাই? নাই, একো পোৱা নাই, আমি একোৱে পোৱা নাই। মুঠতে পানী নাই। পানী মানে মাহেকত মানে 15 দিন পাওঁ, 15 দিন মানে এনেকাই থাকে, মানে বেয়াই বুলি কয়। আৰু মানে মানুহ আহে যদিও আমি গম নাপাওঁ, আৰু ৰাতিহে আহে চাবলৈ, বোলে আমি একো গমেই নাপাওঁ এইবিলাক কথা। কেতিয়া নিৰ্মাণ কৰা হৈছিলে এই যিটো প্ৰকল্প, এই প্ৰকল্পটো নিৰ্মাণ কৰা দিন হ'ল, কিন্তু আপোনালোক উপকৃত হ'ব পৰা নাই? ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা 15 তাৰিখ 2021 চনত স্থাপন কৰা হৈছিল ৱাটাৰ ছাপ্লাই। ৱাটাৰ ছাপ্লাইটোৰ নামতহে, কিন্তু কামত নাই। আজি ওচৰত নদীখন থকাৰ কাৰণে আমি পানীকণ পাওঁ, আৰু যিহেতু আমি নদীখন থকাৰ কাৰণেহে পাইছোঁ, নাথাকিলেতো নেপালোঁ হয়। এইটো থাকি পেলাই যদি আমি পানীকণ নাপাওঁ, তেতিয়াতো মানে উপযোগী নহয়, সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু আচলতে মই পানীখিনি দেখুৱাইছোঁ, লেতেৰা পানী সেৱন কৰিবলগীয়া হৈছে, যাৰ ফলত বিভিন্ন ৰোগ এই মুহূৰ্তত যদি চোৱা যায়, বিভিন্ন যিসকল কণ কণ ল'ৰা ছোৱালী আছে তেওঁলোকৰ ৰোগত ইতিমধ্যে পৰিছে। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ আচলতে কোটিটকীয়া প্ৰকল্প থকাৰ পাছতো তেওঁলোকে এইদৰে নদীৰ পানী সেৱন কৰিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি হৈছে আচলতে অসুবিধাটো ক'ত আছে, যে বাৰম্বাৰ আপোনালোকে নিবেদন কৰি থাকে যে কোটিটকীয়া এটা প্ৰকল্প আপোনালোকে লাভ কৰিছে, যথেষ্ট ওখ ঠাই, ইয়াত টিউবেল নবহে, গতিকে আজিৰ দিনটোত কি ক'ব বিচাৰিব? মই এতিয়া আমিনো কি ক'ম, এতিয়া আমাৰ ইয়াত যিটো বহাইছে সেইটোতো মেচিন বেয়াই হৈ থাকে। আৰু তেওঁলোকক আমি জনাওঁ, কমিটি এটাও গঠন কৰা হৈছে ইয়াতে। কমিটিৰ মানুহক আমি যোৱাকালি ফোন কৰিছিলোঁ, কথাটো কি ইমান দিন পানী দিয়া নাই। তেওঁলোকে কৈছে বোলে আমি গমেই নাপাওঁ, আমাক জনোৱা নাই, সেইটো ক'লে। এই নদীখনেই একমাত্ৰ আপোনালোকৰ বাবে? আমাৰ একমাত্ৰ নদীখন, আৰু নদীখনত বহুত কষ্ট হয়। বোকা পানী দেখিছে নহয়, বোকা পানী সেয়াই খাওঁ। বিভিন্ন বেমাৰ আজাৰো দেখা দিছে বুলি কৈছে। হয়, বেমাৰ আজাৰ, জ্বৰ, এইবোৰ মানে ভাইৰাছ, আজিকালিতো কিমান বেমাৰ হৈয়ে থাকে। আৰু আমাৰ ইয়াতে টিউবৱেল নবহে, সেইটো মেইন কথা। কুঁৱাও নবহে, খান্দিলে পাথৰ ওলাই তলত। যথেষ্ট ওখ ঠাই। যথেষ্ট ওখ। কি ক'ব বিচাৰিব, বোকাখাট সমষ্টিৰ বিধায়কগৰাকীক কি আহ্বান জনাব? আমি এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ যিটো পানী মেচিন দিছে, সেইটো পানীৰ মেচিনটো অলপমান আহি ভালকৈ চাই মেলি, যদি পুৰণাও হয় মানে সলাই দিবলৈ লাগে, যাতে আমাৰ মেচিনটো বাৰম্বাৰ বেয়া নহয়, আৰু যাতে আমি মাহেকত মানে 30 দিনত নহ'লেও 25 দিন হ'লেও পানীটো যেন পাওঁ। এইখিনি মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ। মই এগৰাকী আইতা আছে, আমাৰ আইতা আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনিও ইয়াত পানী নিবলৈ আহে সদায়? সদায় পানী নিবলৈ আহোঁ, কাপোৰ ধোওঁ, গা ধোওঁ, নোৱাৰিও যদিও এদিন যেনে তেনে নিওঁ আৰু খাবলৈ পানী। এইটোতো মেচিন দিয়া হৈছে, ভালো নহয়, যোনে কাম কৰি নাযায় মেচিন ওচৰত, পইচা লাগে। আমি চৰকাৰী এইটো কেলে পইচা দিম? চৰকাৰী পানী চৰকাৰে পাব লাগে, খাব লাগে। যথেষ্ট কষ্ট হৈছে আপোনাৰ? বহুত কষ্ট হয়, কি ক'ব। এইকেইদিন ৰ'দত কি ক'ব, ৰাস্তাই দেখি থাকোঁ, উঠোঁতে ভৰি হাত বিষ উঠি যায় একদম। পানীয়ে সকলো, আচলতে পানীয়ে নাপায়। মেইন পানীয়ে, চব কথাটো পানীয়ে লাগে না।